Bane Doyal
দয়াল গুৰুদেৱ এওঁ মোৰ লগতে আপোনাৰ কাষত গীত শিকিবলৈ আহিছে আপুনি তেওঁকো মোৰ লগতে গীত শিকাই দিব লাগিব গুৰুদেৱ নিশ্চয় নিশ্চয় শিকাম গুৰুদেৱ তুমি অতি ভাগ্যৱান সেইকাৰণে শ্ৰীহৰিৰ গীত শিকিবলৈ ইচ্ছা কৰা বাৰকত তুমি লগ পাইছা বাৰু বাছা তুমি আজিৰ পৰা ধ্ৰুৱৰ লগত থাকিব মই দুয়োজনকে শ্ৰীহৰিৰ গীত শিকাম এতিয়া বালকক মাতৃভাৱে পৰিচয় কৰি দিয়া আৰু ল'ৰাটো নিজ কৰ্তব্য সমগ্ৰ হয় ভাল গুৰুদেৱ আহা চাবা ৰজাৰ আগত চলি এইবিলাক কথা কাকাক নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব। তেতিয়া
নকৰে বৰ ৰাণী শুনিছে আৰু ধৰিব তোমাৰো ৰজা ৰজা যিমানেই অত্যাচাৰ নকৰক জগত ভৰে তেওঁলোকক ৰক্ষা কৰিবই আজি মই শেষ কথা তুমি আৰু কল্যাণীৰ কাষলৈ যাব নোৱাৰা আপোনাৰ পাত্ৰ মানিবলৈ মই একেবাৰেই অক্ষম মোৰ পাত্ৰ মানিবই লাগিব নহ'লে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিব মই দেখো বাৰু আপুনি বৰাণীৰ পক্ষ আৰু মই সৰুৰাণীৰ পক্ষ কাৰ পক্ষ কিমান উজ্জ্বল হয় নবুজিলি মোৰ বহুত অনিশ্চয় কথা মোক আজি হত্যা কৰি মোৰ পবিত্ৰ দয়ালু ঘৰে যাবৰ ধৈৰ্য কৰি আজুসকল মৃত্যুৰ বাবে কিন্তু ভৱিষ্যতে যদি এনে কাম কৰে মই কেতিয়াও ক্ষমা নকৰিম এইবিলাক কাৰ্য উদ্ঘাটন কৰি ফুৰাৰ বাবে মোক এইবাৰ মই দুখিনিক দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে প্ৰস্তুত কৰিবই মই তোমাক ৰক্ষা নকৰাহেঁতেন তোমাক আজি হত্যা কৰিলাহেঁতেন এইবাৰ পিছে তুমি দীনদয়ালৰ ওপৰত কি ব্যৱস্থা ল'বা মই এইবাৰ ভক্ত দীনদয়ালৰ পৰা উচিত ব্যৱস্থা হত্যা কৰাৰ পৰিৱৰ্তে মোৰ ওচৰত এটি উপায় আছে মোৰ ওচৰত এটি ঔষধ আছে এই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা খেলৰ পুতলাই ধৰি দছুৱাই থাকিব Rồi ra thì có thể, rồi ra đi nó có đem cái khoe, à, còn nát đó.